ওয়েলকাম টু মাই ডিজিটেল এডুকাৰ ইউটিউব চেনেল। ভিডিঅ'টোৰ যোগেদি দিব বিচাৰিছোঁ নিযুক্তি সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। বিভিন্ন বিভাগত খালী হৈ থকা পদসমূহত নিযুক্তি দিয়াৰ বাবে বিভাগীয় শীৰ্ষ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰী এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। শিক্ষা বিভাগৰ বিভিন্ন শিক্ষক পদৰ লগতে চতুৰ্থ বৰ্গৰ তথা বিভিন্ন বিভাগৰ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড পদ আৰু আৰক্ষী বিভাগৰ বিভিন্ন পদত নিযুক্তি দিয়াৰ বাবে পৰ্যালোচনা সভা মুখ্যমন্ত্ৰীত অংশগ্ৰহণ কৰে। আৰু এই গোটেই নিযুক্তি প্ৰক্ৰিয়াটো অহা বৰ্ষ অৰ্থাৎ 2025 বৰ্ষৰ আৰম্ভণিতে যাতে সম্পূৰ্ণ কৰিব পাৰে তাৰ বাবে বানপানীৰ পিছত অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। যিহেতু শিক্ষা বিভাগত ইতিমধ্যে LPPৰ বিজ্ঞাপন প্ৰকাশ পাইছে, লগতে পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট পদৰ বাবে টেট কাম ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াসমূহ আৰম্ভ হ'ব আৰু অহা বৰ্ষৰ আৰম্ভণিতে নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰি প্ৰত্যাশীসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ তথা ভাল খবৰ। আজি মুখ্যমন্ত্ৰীৰ সৈতে শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা আলোচনা সম্পৰ্কে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ পাইছে। চাওক ইয়াতে আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি, ৰাজ্যিক আৰক্ষীৰ উপ পৰিদৰ্শক কনিষ্টেবল নিযুক্তিৰ বাবে প্ৰয়োজনীয় সকলো আনুষ্ঠানিকতা আলোচনাৰ চূড়ান্ত কৰাৰ বাবে সংশ্লিষ্ট বিষয়বৰ্গৰ সৈতে এখন বৈঠকত মিলিত হয়। আৰু বৈঠকত পৰীক্ষা প্ৰক্ৰিয়াত স্বচ্ছতা বজাই ৰখাকে ধৰি নিযুক্তি সন্দৰ্ভত সকলো বিষয় পুংখানুপুংখভাৱে আলোচনা কৰে আৰু অহা বছৰৰ আৰম্ভণিতে গোটেই প্ৰক্ৰিয়াটো শেষ কৰাটো নিশ্চিত কৰিবলৈ ছেপ্টেম্বৰৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু অহা বছৰৰ আৰম্ভণিতে স্বচ্ছতাৰ সৰ্বোচ্চ মান বজাই ৰাখি চৰকাৰী চাকৰি ৰাজ্যৰ দক্ষ যুৱক যুৱতীসকলক মকৰল কৰাই তেখেতৰ বা আমাৰ অগ্ৰাধিকাৰ হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে। আৰু যোৱাকালি মুখ্যমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত এই শিক্ষা বিষয়ক এখন গুৰুত্বপূৰ্ণ আলোচনা হয়। ইতিমধ্যে এই সম্পৰ্কে মই এটা ভিডিঅ'ত প্ৰকাশ কৰিছিলোঁ, ইয়াতে উল্লেখ কৰিছিলে। চোৱা, আজি মাননীয় মুখ্যমন্ত্ৰী এইটো যোৱাকালি নিউজ আছিলে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত মাননীয় মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ উপস্থিতিত শীৰ্ষ বিষয়াসকলৰ সৈতে শিক্ষা বিভাগ সম্পৰ্কীয় এখন বৈঠকত মিলিত হয়। বৈঠকত বিভিন্ন আলোচনাৰ লগতে ইয়াতে উল্লেখ কৰিছে, চাওক, বিদ্যালয়সমূহৰ খালী হৈ থকা পদসমূহত নতুন নিযুক্তি অহা বৰ্ষৰ প্ৰথম ভাগতে দিব পৰাকৈ নিযুক্তিৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰীয়ে শিক্ষা বিভাগক নিৰ্দেশনা প্ৰদান কৰে। আৰু ইয়াৰ লগতে শিক্ষা বিভাগৰ সৈতে জড়িত বিভিন্ন বিষয়ত মাননীয় মুখ্যমন্ত্ৰীয়ে বুজ লৈ বিভাগক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। অৰ্থাৎ ৰাজ্যৰ বিভিন্ন বিভাগত শিক্ষা বিভাগকে আদি কৰি আৰক্ষী বিভাগৰ আৰু বিভিন্ন বিভাগৰ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড পদসমূহৰ নিযুক্তি অহা বৰ্ষৰ আৰম্ভণিতেই যাতে সম্পূৰ্ণ কৰিব পাৰে, অৰ্থাৎ 2025 বৰ্ষৰ আৰম্ভণিতে বৃহৎ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। ইয়াৰ বাবে ছেপ্টেম্বৰ মাহৰ পৰা এই নিযুক্তি প্ৰক্ৰিয়াসমূহৰ কাম আৰম্ভ কৰিবলৈ বিভাগসমূহক নিৰ্দেশনা দিছে। মোৰ এই ভিডিঅ'টো এইখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।